5√2 প্লাছ √2 ইয়াত 1√2 আছে আৰু ইয়াত আছে কি 5√2 দুইটা মিলালে কি হৈ যাব 5ৰ লগত 1 প্লাছ কৰিলে কি হৈ যাব 6√2 ইয়াত কি আছে 7√3 মাইনাছ 4√3 ইয়াত 7ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব 3√3 হৈ যাব 2√7 ইনটু 3√7 এই দুইটাত আমি কি কৰিম ইনটু থাকিলে কি হৈ যাব ইয়াত আগত √7ৰ আগত 2 আছে ইয়াত √7ৰ আগত 3 আছে গতিকে 3 আৰু 2 কি হৈ যাব ইনটু হৈ যাব আৰু কি হ'ব √7 দুটা আছে গতিকে √7 হোল স্কোৱাৰ ইনটুত কি হৈ যায় এই ৰুটৰ থকাটো আমি মিলাব পাৰোঁ আৰু ইয়াত কি যুগত বা বিগত কি হয় ইয়াৰ ৰুট 5টা আছে ৰুটটো 5টা আছে আৰু ৰুটটো ইয়াত এটা আছে গতিকে 6টা ৰুটটো হৈ যাব ইয়াত 7টা আছে ইয়াত 4টা আছে বিগ কৰিলে 3টা ৰুটটো হৈ যাব আৰু ইয়াত কি হ'ব ইনটু কৰিম গতিকে 2ৰ লগত 3 ইনটু হ'ব সংখ্যা দুটা ইনটু হ'ব আৰু ৰুট থকাটো হোল স্কোৱাৰ হৈ যাব গতিকে কি হৈ যাব √2 ইনটু 3 পূৰণ কৰিলে কি হৈ যাব 6 আৰু এইটো 7 ৰুটৰ ভিতৰত 7 আছে আৰু স্কোৱাৰ আছে গতিকে স্কোৱাৰ আৰু ৰুট কেঞ্চেল হৈ কি হৈ যাব 7 এতিয়া 6 আৰু 7 ইনটু কৰিলে কি হৈ যাব 42 ইয়াত কি আছে 8√5 ডিভাইড 2√5 এইটো কি কৰিম এনেকৈ এইটো ডিভাইড আছে ডিভাইড কৰিলে কি হ'ব 5 কাটা যাব হৰণ কৰিলে 5√5 কাটা যাব আৰু 2 দি 8ক কাটিলে কিমান বাৰ যাব 4 বাৰ আৰু এটা বস্তু কি হ'ব আমি যদি এইটো কৰোঁ 2√5 ইনটু 4√3 এইটো আমি কি চাম এইটো যদি যোগ হ'লে আমাৰ কি হৈ যাব এইটো আমাৰ নিমিলিব গতিকে যেনেকৈ আছে তেনেকৈ হৈ যাব 2√5 প্লাছ 4√3 যেনেকৈ আছে তেনেকৈ হৈ যাব কিন্তু এই ছেইম বস্তুটো যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 2√5 ইনটু 4√3 যদি আমি পূৰণ কৰোঁ কি হৈ যাব পূৰণত কি হ'ব সংখ্যা দুটা পূৰণ হ'ব 4 দুগুণ ইয়াত ৰুটৰ আগত কিমান আছে 4 আছে ইয়াত ৰুটৰ আগত 2 আছে গতিকে 4 আৰু 2 ইনটু হ'ব 4 আৰু 2 ইনটু কৰিলে কিমান হৈ যাব 8 আৰু কি হৈ যাব এইটো ৰুটৰ ভিতৰত হৈ যাব ইয়াত আমাৰ যুগত কি হয় বেলেগ এইটো মিলাব নোৱাৰি কিন্তু পূৰণত কি হয় ৰুটৰ ভিতৰত এটা ৰুটৰ ভিতৰত আহি যাব এতিয়া পূৰণ কৰিব পাৰিম কিমান হ'ব 15 5 3 গুণ 15 কিমান হৈ যাব 15 কিন্তু আমি যুগত মিলাব নোৱাৰোঁ কিন্তু পূৰণত আমি এটা ৰুটৰ ভিতৰত সোমাই পেলাই কৰিব পাৰিম সৰল কৰিব কি দিছে √81 প্লাছ √49 এই বৰ্গ 81 আৰু 49ৰ বৰ্গমূল উলিয়াই এই দুইটা যোগ কৰিব লাগে প্ৰথমতে আমি কি কৰিম 81 স্কোৱাৰ মানে কিমান 9 9 গুণ 81 গতিকে 9 স্কোৱাৰ হ'ব আৰু 49 হ'ব 7 গুণ 49 7 স্কোৱাৰ কি হ'ব স্কোৱাৰ আৰু ৰুট কেঞ্চেল হ'ব 9 স্কোৱাৰ আৰু ৰুট কেঞ্চেল হ'ব 7 এই দুইটা যোগ কৰিলে কিমান 16 নাম্বাৰ 2 কি হ'ব √625 √36 √121 এই দুইটা যোগ আৰু এইটো বিয়োগ প্ৰথমতে আমি এই গোটেইকেইটাৰ বৰ্গমূল উলিয়াম এইটো কি হ'ব √625ক ইয়াত এনেকৈ হৰণ চুটি হৰণ নিয়মেৰে উলিয়াই লওক 5 4টা হৈছে গতিকে 5 5 গুণ 25 5 5 গুণ 25 25 25 পূৰণ কৰিলে কিমান হ'ব 625 গতিকে 25 স্কোৱাৰ লিখিব পাৰিম আৰু 6 6 গুণ 36 তাৰ মানে 6 স্কোৱাৰ 36ক আমি কি লিখিব পাৰিম 6 স্কোৱাৰ 11 11 গুণ 121 গতিকে 121ক আমি লিখিব পাৰিম 11 স্কোৱাৰ এতিয়া কি হ'ব ৰুট আৰু স্কোৱাৰ কেঞ্চেল হ'ব 25 হ'ব স্কোৱাৰ ৰুট কেঞ্চেল হ'ব 6 হ'ব স্কোৱাৰ ৰুট কেঞ্চেল হ'ব কিমান হ'ব 11 তাৰমানে 25 আৰু প্লাছ 6 গতিকে এই দুটা আমি যোগ কৰিম কিমান হ'ব 31 আৰু 11 বিগ আছে গতিকে পাছত এই দুটা যোগ কৰি 11 বিগ কৰিলে কিমান হ'ব 20 এতিয়া ইয়াত চাওক নাম্বাৰ 4 কি দিছে √2 √3 √64 তে ৰুটটোক আমি ভাঙিব নোৱাৰিম √3কো ভাঙিব নোৱাৰিম গতিকে এই দুটা কি হৈ যাব ৰুটৰ ভিতৰত পূৰণ হৈ যাব ৰুট দি পেলাই 2 ইনটু 3 হৈ যাব আৰু 64ক কি লিখিব পাৰিম 8 8 গুণ 64 গতিকে 8 স্কোৱাৰ এই স্কোৱাৰ আৰু ৰুট কেঞ্চেল হৈ 8 হ'ব আৰু কি হ'ব এই দুটা পূৰণ কৰিলে 6 তে 8 আগত আহি যাব 8 আৰু এই দুটা কি হৈ যাব ৰুটৰ ভিতৰতে থাকিব এইটো আমি ৰুট উঠাব নোৱাৰিম তে √6 হৈ যাব 8√6 ঠিক তেনেকৈ এইটো একে হ'ব √3 ইনটু √9 ইনটু 7 3 আমি ভাঙিব নোৱাৰিম 7কো নোৱাৰিম গতিকে 3 আৰু 7 পূৰণ হৈ যাব আৰু 9 আছে 9টো হৈ যাব 3 স্কোৱাৰ
এতিয়া কি হ'ব 3 স্কোৱাৰ ৰুট আৰু স্কোৱাৰ কেঞ্চেল 3 আৰু এই দুটা পূৰণ কৰি 21 তাৰমানে 3 √21